কনসিষ্টেন্সিটো বহুত মেটাৰ কৰে ঠিক আছে চাকৰিটো ল'বলৈ বহুতখিনি চেক্ৰিফাইচ দিবও লাগিব ঠিক আছে উইদাউট চেক্ৰিফাইচ আপোনালোকে একো কৰিব নালাগে আপুনি ভাবি চাওক যোনটো কেণ্ডিডেটছে গোটেই বছৰটো প্ৰেক্টিছ কৰি পাই 1-2 নম্বৰ থাকি যায় এনেকুৱা কেণ্ডিডেট যদি ওলায় তেন্তে আপুনি 1 মাহ বা 2 মাহত প্ৰেক্টিছ কৰি ক'ত আপোনালোকে সিলেকশ্যন ল'ব নমস্কাৰ সকলোকে আশা কৰিছোঁ সকলো ভালে কুশলে আছে আৰু যোনবিলাক 26ৰ যোনবিলাক পোষ্ট ওলাইছে ABUB APR বা ফায়াৰৰে হৈ গ'ল সেইখিনি এপ্লাই চলি আছে আশা কৰিছোঁ সকলোৱে এপ্লাই কৰিলে যদি আপোনালোকে এপ্লাই নাই কৰা তেন্তে সোনকালে গৈ পানি এপ্লাই কৰি ল'ব আজি এই ভিডিঅ'টোত আমি ডিছকাছ কৰিম যে এপ্লাই কৰাৰ পিছত প্ৰায় কেণ্ডিডেটছৰ মনত বা আমাৰ মনতো হয়তো আছিলে যে কেতিয়া ইণ্টাৰভিউ হ'ব ঠিক আছে আমি যেতিয়া দিছিলোঁ যেতিয়া 2022ৰ APRৰ বা 22ৰ যোনখিনি ABUB ইণ্টাৰভিউ হৈছিলে সেইখিনি 2 বছৰ বা 2 বছৰ পিছত ইণ্টাৰভিউ হৈছিলে ঠিক আছে চ' বহুতো চবৰে মনত এইটো ডাউটছ থাকে যে কেতিয়া ইণ্টাৰভিউটো কণ্ডাক্ট হ'ব বা কেতিয়া আমি দৌৰিবলৈ পাম বা কেতিয়া ৰিটেন হ'ব বা কেতিয়া আমাৰ ফাইনেল চিলেকশ্যনৰ যোনটো ৰিজাল্ট হ'ব সেইখিনি আহিব চ' আজি এই ভিডিঅ'টোত সেইবিলাকে ডিছকাছ কৰিম চ' ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিম আপোনালোকে যদি মোৰ ফেচবুক পেজটো ফ'ল' কৰা নাই তেন্তে সোনকালে গৈ পানি ফ'ল' কৰি ল'ব তাত মই কিছুমান শ্বৰ্টছ ভিডিঅ' দি থাকিম য'ত আপোনালোকে নিজৰ ডাউটছখিনি সুধিলে বা মই তাত ইজিলি ৰিপ্লাই কৰিব পাৰিম আৰু যিহেতু আগতে কিছুমান কেণ্ডিডেটছে মোক ডাইৰেক্ট ইনষ্টাগ্ৰামত গৈ পানি মেছেজ কৰিছিলে ইনষ্টাগ্ৰাম যিহেতু মই ইউজ নকৰা হ'লোঁ সেইবাবে মই আজিকালি ফেচবুক ইউজ কৰি আছোঁ য'ত নেকি আপোনালোকে যদি ফেচবুক পেজটো যদি ফ'ল' কৰে তাত গৈ পানি ফ'ল' কৰাৰ পিছত যদি মোক মেছেজ কৰে তেন্তে মই ডাইৰেক্ট আপোনালোকক মেছেজ ৰিপ্লাই দিব পাৰিম বা 1-to-1 আপোনালোকৰ লগত কথা পাতিব পাৰিম চ' সেইবাবে আপোনালোকে সোনকালে গৈ পানি মোৰ ফেচবুক পেজটো ফ'ল' কৰি ল'ব ফেচবুক পেজৰ যোনটো লিংক থাকে সেইটো মই ভিডিঅ'টো ডিছক্ৰিপশ্যনত দি দিম আপোনালোকে তাত ক্লিক কৰি পানি ডাইৰেক্ট ফেচবুকৰ পেজটোত পাই যাব পেজটোত পাই পানি ফ'ল' কৰি ল'ব চ' দেৰি নকৰি ব'লক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে এতিয়া এপ্লাই কৰিলে এপ্লাই কৰাৰ এতিয়া হৈছে ফেব্ৰুৱাৰীত যিহেতু আপোনালোকৰ এপ্লাই কৰাৰ যোনটো লিংক থাকে সেইটো ক্ল'জ হৈ যাব তাৰপিছত ফেব্ৰুৱাৰীৰ পিছত আপোনালোকে মাৰ্চ যিহেতু এইবাৰ ইলেকশ্যন আছে মাৰ্চ মাহত বা এপ্ৰিল মে'লৈকে আপোনালোকৰ হোৱাৰ কোনো চান্স নাই ইণ্টাৰভিউ আৰু CM ছাৰে যোনটো কথা কৈছিলে আপোনালোকে এই ভিডিঅ'টো প্ৰথমতে চাই লওক মামা এটা ফটো আগৰবাৰ হিচাপটো উলিয়াইছো 3 বছৰ যিহেতু আপোনালোকে দেখিলে যে আমাৰ CM ছাৰে কৈ দিলে যে ইণ্টাৰভিউটো ডিচেম্বৰ মাহত কণ্ডাক্ট হ'ব চ' আপোনালোকে ডিচেম্বৰ মাহত হ'ব বুলি কিন্তু এতিয়া ৰানিং প্ৰেক্টিছ নকৰাকৈ নাথাকিব যিহেতু আপোনালোকে জানে কম্পিটিশ্যন লেভেল আগবাঢ়ি গ'ল যিহেতু আপোনালোকে দেখিছে এটা পোষ্টাৰ আগেইনষ্টত 10-20টা ল'ৰা পৰি থাকে চ' সেইটো লেভেলত যদি তাৰ মাজত যদি আপোনালোকে চিলেকশ্যন ল'বলৈ হয় তেন্তে আপোনালোকে এতিয়াৰ পৰাই ৰানিং লং জাম্প ৰিটাৰ্ণৰ বাবে সমান লেভেলত আপোনালোকে কি কৰিব লাগিব নিজৰ প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰি যাব লাগিব তেতিয়াহে আপোনালোকে গৈ পানি চিলেকশ্যন পাব যিহেতু আপোনালোকে দেখিছে মোৰ আগৰ ভিডিঅ'বোৰত যেনেধৰণে মই কৈ আছোঁ সেনেধৰণে কাট অফ বা এনেধৰণে আপোনালোকৰ ৰিটাৰ্ণ ডেট বা সেইবিলাক হৈ গৈ আছে চ' সেইবাবে আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব যদি আপুনিও এজন কেণ্ডিডেট হয় আছাম পুলিচৰ চ' আপোনালোকে জানেনে এটা কেণ্ডিডেটছৰ চিলেকশ্যন ল'বলৈ কনসিষ্টেন্সিটো বহুত মেটাৰ কৰে ঠিক আছে আপোনালোকে যদি আজি ৰানিং গ'ল সপ্তাহটোত যদি 2 দিন ৰানিং যায় বাকীকেইদিন যদি ৰানিং নাযায় ভাগৰ লাগিছে বুলি বা কিবা লগৰ এটা বিয়া আছে বা কিবা কাৰোবাৰ বাৰ্থডে আছে বুলি যদি আপোনালোকে নাযায় দৌৰিবলৈ তেন্তে সেনেধৰণে নহ'ব ঠিক আছে আৰু চাকৰিটো ল'বলৈ বহুতখিনি চেক্ৰিফাইচ দিবও লাগিব ঠিক আছে উইদাউট চেক্ৰিফাইচ আপোনালোকে একো কৰিব নালাগে আপোনালোকে যদি ভাবি আছে যে চাকৰিটো বহুত সহজ ল'বলৈ বা আমি 1 মাহ বা 1 সপ্তাহ প্ৰেক্টিছ কৰি পানি দৌৰি দিম পাছ হৈ যাম তাৰপিছত এনেকৈ তাৰপিছত ৰিটেন দিম সেনেধৰণে আমাৰ চিলেকশ্যন হৈ যাব বুলি তেন্তে আপুনি ভুল ভাবি আছে যিহেতু এতিয়া মই দেখিছোঁ যোনটো কম্পিটিশ্যনৰ লেভেল হৈ গ'ল তাত এনেকুৱা কেণ্ডিডেটছো আছে যোনবিলাকে দিনে ৰাতিয়ে প্ৰেক্টিছ কৰি মেলিও লাষ্টত 1 বা 2 নম্বৰৰ কাৰণে থাকি যায়গৈ তেন্তে আপুনি ভাবি চাওক
যোনটো কেণ্ডিডেটছে গোটেই বছৰটো প্ৰেক্টিছ কৰি পাই 1-2 নম্বৰ থাকি যায় এনেকুৱা কেণ্ডিডেট যদি ওলায় তেন্তে আপুনি 1 মাহ বা 2 মাহত প্ৰেক্টিছ কৰি ক'ত আপোনালোকে সিলেকশ্যন ল'ব পাৰিব ঠিক আছে বহুত মানে এটা কম্পিটিশ্যন লেভেল বহুত হাইক হৈ গৈ আছে ওপৰলৈ গৈ আছে সো আপোনালোকে কন্টিনিউ ৰেগুলাৰ প্ৰেক্টিছ কৰিব লাগিব নিজকে কষ্ট দিব লাগিব নিজৰ যোনটো কমফৰ্ট জোন হেতুপা আপুনি ওলাই আহিব লাগিব আগতে আপুনি যি আছিলে হেতুপা আপুনি চেঞ্জ হ'ব লাগিব মানুহ ডিসিপ্লিন হ'ব লাগিব আপুনি ৰেগুলাৰ প্ৰেক্টিছ কৰিব লাগিব নেকি আপোনালোকে 9-10টা বজালৈকে হৈছিলে হেতু আপুনি এৰি পানি 4টাতে বা 5টাতে উঠি পানি নিজকে অকমান ওয়াৰ্ম আপ কৰি পানি আপোনালোকে দৌৰিবলৈ যাব লাগিব এইবিলাক হৈছে চেঞ্জেস এইবিলাক নকৰাকে আপোনালোকে কেনেকে ভাবি লৈছে যে মই এটা চৰকাৰী চাকৰি আজি যুগত ল'ব পাৰিম বুলি ঠিক আছে সো বহুত কম্পিটিশন আছে নিজকে মেন্টালি প্ৰিপেয়াৰ কৰক এতিয়াপা যদি আপোনালোকে ঢিলা হৈ দিয়ে তেন্তে আগন্তুক দিনত যেতিয়া ইন্টাৰভিউ উৎসৱ পাবহি তেতিয়া আপোনালোকৰ বহুত কষ্ট হ'ব ঠিক আছে আৰু এটা কথা মনত ৰাখিব যে এই ইন্টাৰভিউটো আপোনাৰ নিজৰ লাষ্ট ইন্টাৰভিউ বুলি হেনেকে ভাবি পানি দিয়ক কিয়নো আপোনালোকে দেখিছে কিমানটা বেচ কিমান ক্যান্ডিডেটস কিমান লৰা ছোৱালীয়ে এতিয়া চাকৰি পালে আৰু এটা লিমিটলৈকেহে পোষ্ট ওলাব আৰু মানুহ যদি ডিপাৰ্টমেন্টৰ পৰা ৰিটায়াৰ নাযায় কেনেকে পোষ্ট ওলাব হয় নে নহয় আৰু এতিয়া ৰিটায়াৰমেন্ট হোৱাতকে আপোনালোকৰ যোনখিনি পুৱা যোনবিলাক পুৱা যোনখিনি চাকৰি পুৱা নম্বৰছ খিনি বাঢ়ি গৈ আছে তো এটা লিমিটলৈকে পোষ্ট ওলাব হেতু ভাবি পানি দিয়ক যে আপোনাৰ এটো লাষ্ট ইন্টাৰভিউ আৰু এইবাৰ আপোনালোকে এটো ল'বই লাগিব সো কষ্ট কৰি যাওক নিজৰ ওপৰত বিশ্বাস ৰাখক এইবাৰ যোৱাবাৰ নহল কি হল কিন্তু এইবাৰ আপোনালোকে লৈ দেখাম বুলি নিজকে কক আৰু পুৰা কষ্ট কৰি যাওক নিজৰ যোনটো প্ৰেক্টিছ হেতু ঢিলা কৰি নিদিব ডিসেম্বৰ মাহত হ'ব বুলি সো এইখিনিকে কৈ পানি মই নিজৰ ভিডিওটো সামৰণি মাৰিছো আশা কৰিছো আপোনালোকে ভাল ধৰণে প্ৰিপাৰেচন কৰি যাব আৰু কিবা কিবি ডাউটস থাকিলে মোক সুধিব আৰু ফেসবুক পেজটো ফলো কৰিব নেপাহৰিব যদি কিবা কথা পাতিব লগিয়া আছে তেন্তে ফেসবুকত গৈ পানি মোক ডাইৰেক্ট মেসেজ কৰিলে হৈ গল সো লগ পাম আনিটি ভিডিও ৰেগুলাৰ ভিডিও আনিবলৈ মই চেষ্টা কৰিম কিছুমান বহুত কাৰণৰ বাবে ডিউটি মাজত সময় নেপাওঁ বাবে ভিডিও আপোনালোকৰ মাজলৈ আনিবলৈ পোৱা নাই তাৰ বাবে মোক ক্ষমা কৰিব আজিলে এই ভিডিওটো ইমানে আছিলে লগ পাম আনিটি ভিডিওত বাই বাই